নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ DSS ডিৰ উন্নতি ভিডিঅ'লৈ আপোনালোকে চাই আছে বিশ্বাস হিমন্ত ইউটিউব চেনেল আমাৰ ক্লাছবোৰ আপোনালোকে নিশ্চয়কৈ ৰেগুলাৰলি কৰি আছে যদি কৰিছে গম পাব যে আমি কিমান ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন ডিছকাছ কৰি আছোঁ DSS ডিৰ কাৰণে গতিকে আজিৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট শেষলৈকে চাব যদিহে ভাল লাগে আমাৰ বিশ্বাস হিমন্ত চেনেলটো যদি আজি নতুন বা প্ৰথম চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব চ' দেৰিকৈ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ক্লাছটো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে Which Indian state is known as the land of five rivers? গতিকে কোনখন ভাৰতীয় ৰাজ্যক পাঁচখন নদীৰ ভূমি বুলি কোৱা হয় গতিকে কোনখন ৰাজ্যক পাঁচখন নদীৰ ভূমি বুলি কোৱা হয় পঞ্জাৱ হাৰিয়ানা উত্তৰাখণ্ড গুজৰাট গতিকে কোনখন ভাৰতীয় ৰাজ্যক পাঁচখন নদীৰ ভূমি বুলি কোৱা হয় কোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পঞ্জাৱ ঠিক আছে পঞ্জাৱ হৈছে পাঁচখন নদীৰ ভূমি বুলি কোৱা হয় ঠিক আছে Next question to last. Kota is situated on the bank of which of the following rivers? গতিকে তলৰ কোনখন নদীৰ পাৰত কোটা অৱস্থিত কোনখন নদীৰ পাৰত কোটা আছে অপচন কেইটা চাই কেনে আনসাৰ দিবলৈ ট্ৰাই কৰিব আৰু ইয়াৰ মাজত আমি DSS DME কাৰণে 3000তকৈ অধিক কোৱেশ্যন আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত এতিয়াও 10 দিন সময় আছে সো যিসকলে PDF কেইটা ল'ব বিচাৰে লৈ ল'ব পাৰে কাৰণ PDF কেইটা বহুত কম মূল্যত পাইছে যদি PDF লাগে তেনেহ'লে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব PDF পাই যাব সো যিসকলক লাগে অকল DSS DME কাৰণে নহয় আহিবলগীয়া যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে যিকেইটা কুৱেশ্যন আমি দিছোঁ বহুত ইম্পৰ্টেণ্ট হ'ব সো এইটো কুৱেশ্যন কি হ'ব পাৰে তলৰ কোনখন নদীৰ পাৰত কোটা অৱস্থিত চম্বল ৰিভাৰ জৱাল ৰিভাৰ লুনিন ৰিভাৰ সবৰমতী ৰিভাৰ ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব কোনখন নদীৰ পাৰত কোটা অৱস্থিত আমি সকলোৱে জানো কোনখন নদীৰ পাৰত আছে চম্বল নদীৰ পাৰত কোটা অৱস্থিত ঠিক আছে অপচন এ হ'ব কাৰেক্ট আনসাৰ সো কোটা ইজ দা সিটুৱেটেড অন দা বেংক অফ চম্বল ৰিভাৰ অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো হুইচ প্লেটো ইজ known as the roof of the world কোনটো মালভূমিক বিশ্বৰ ছাল বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো মালভূমিক বিশ্বৰ ছাল বুলি কোৱা হয় কুৱেশ্যনটো ভালকৈ চাই লোৱা অপচন কেইটা দি আছো ডিকেন প্লেটো ছোটা নাগপুৰ প্লেটো টাইবেটিয়ান প্লেটো শিলং প্লেটো গতিকে কোনটো মালভূমিক বিশ্বৰ ছাল বুলি কোৱা হয় কোনটো মালভূমিক বিশ্বৰ ছাল বুলি কোৱা হয় শুদ্ধটো হৈছে টাইবেটিয়ান প্লেটো ঠিক আছে প্লেটো টাইবেটিয়ান প্লেটো বিশ্বৰ ছাল বুলি কোৱা হয় অপচন এ বি সি ডি ইয়াৰ কাৰেক্ট আনসাৰ আছে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো ইন হুইচ ষ্টেট ইজ দ্য সাইলেন্ট ভেলী নেশ্যনেল পাৰ্ক লোকেটেড গতিকে সাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত তামিলনাডু কৰ্ণাটক কেৰালা অন্ধ্ৰ প্ৰদেশ সাইলেন্ট ভেলী কোনখন ৰাজ্যত আছে কাৰেক্ট আনসাৰ হৈছে সাইলেন্ট ভেলী ক'ত আছে কেৰালাত আছে ঠিক আছে কেৰালাত কি আছে সাইলেন্ট ভেলী আছে নেক্সট কুৱেশ্যনটো লাইছো হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ ক'ত আছে চাম্বাৰ পুষ্কৰ চিল্কা উলাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ ক'ত আছে কাৰেক্ট আনসাৰ হৈছে উলাৰত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো ক'ত আছে উলাৰত আছে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া বা এৰিয়া অঞ্চল অনুসৰি ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন অঞ্চল অনুসৰি গোৱা ছিকিম ত্ৰিপুৰা মিজোৰাম অঞ্চল অনুসৰি ভাৰতৰ আটাইতকৈ সৰু ষ্টেটখন হৈছে গোৱা সেইটো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে গোৱাখন হৈছে আমাৰ আটাইতকৈ সৰু ষ্টেট অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ দ্য পেনিনচুলাৰ ইণ্ডিয়া গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে মহেন্দ্ৰগিৰি মহাবালেশ্বৰ কালাচুবাই আনাইমুৰি Which is the highest peak of the peninsula? কি হ'ব পাৰে কাৰেক্ট আনসাৰ Yes, ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আনাইমুৰি আনাইমুৰি হৈছে হাইয়েষ্ট পিক অফ পেনিনচুলাৰ ইন ইণ্ডিয়া ঠিক আছে সো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হ'ব সো যিকেইটা আমি কুৱেশ্যন লৈ আহিছোঁ DSS DME কাৰণে বহুত ইম্পৰ্টেণ্ট সো আপোনালোকে যদি PDF কেইটা ল'ব বিচাৰে অতি কম মূল্যত মাত্ৰ 149ত দি আছোঁ
সো পিডিএফ লাগিলে আপোনালোকে নাম্বাৰটো ভালকৈ ছেভ কৰি ল'ব বহুতে নাম্বাৰটো ভুল কৰি বেলেগত তাত পে'মেণ্ট কৰি দিয়ে আৰু পিডিএফৰ কাৰণে আমনি কৰি থাকে গতিকে নাম্বাৰটো চেক কৰি ল'ব নাম্বাৰটো হৈছে 8638686390 সো যিসকলক পিডিএফ লাগে এইটো নাম্বাৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব পিডিএফ পাই যাব অ'কে সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ পেনিনচুলাৰ ইণ্ডিয়া সো কাৰেক্ট আনসাৰ হৈছে আনাইমুৰি নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য সতীশ ধাৱান স্পেচ চেণ্টাৰ চিটুৱেটেড গতিকে সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত বেংগলোৰ বিশাখাপট্টনম নিউ দিল্লী শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰটো আমি ক'ত অৱস্থিত আমি সকলোৱে জানো ক'ত আছে শ্ৰীহৰিকোটাত আছে হয়নে গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ডেম built on the river Mayurukshi is also called the Kannada Dam গতিকে ময়ূৰক্ষী নদীত নিৰ্মাণ কৰা কোনটো বান্ধক কানাডা বান্ধ বুলি কোৱা হয় আমানত ডেম মেছেঞ্জাৰ ডেম বক্সা ডেম ইন্দিৰা সাগৰ ডেম কাৰেক্ট আনসাৰটো হৈছে মেছেঞ্জাৰ ডেম ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য সাউথাৰ মোষ্ট পইণ্ট অফ ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ দক্ষিণতম বিন্দু ইয়াৰ ভিতৰত ভাৰতৰ দক্ষিণতম বিন্দু কোনটো ইন্দিৰা পইণ্ট ধনুষকোৰি মিনিকয় কন্যাকুমাৰী গতিকে নিম্নলিখিত কোনটো ভাৰতৰ দক্ষিণতম বিন্দু কাৰেক্ট আনসাৰ হৈছে ইন্দিৰা পইণ্ট হৈছে ভাৰতৰ দক্ষিণতম বিন্দু ঠিক আছে কোনটো পইণ্ট ইন্দিৰা পইণ্ট কিন্তু পৰীক্ষাত আহিলে জিঅ'গ্ৰাফিকেল কুৱেশ্যন তোমালোকে লিখিব লাগিব কিন্তু এই থৈ নাহিবা ওকে সো আমাৰ ক্লাছবোৰ কৰি যদি ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কি লগ বন্ধুকো শ্বেয়াৰ কৰি দিব আমাৰ লাইভ ক্লাছ হয় প্ৰতিদিনে 7 বজাত তোমালোকে লাইভ ক্লাছ কেইটাও কৰিবা সো নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডেমছ ইজ বিল্ট এক্ৰছ দ্য বেছ ৰিভাৰ গতিকে নিম্নলিখিত কোনটো বান্ধ ব্যাস নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ব্যাস নদীৰ ওপৰত কোনটো বান্ধ নিৰ্মাণ কৰা হৈছে বং তিলায়া ভাকৰা ৰিহান্দ গতিকে কোনটো বান্ধ ব্যাস নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ব্যাস নদীৰ ওপৰত নিৰ্মাণ কৰা বান্ধটো হৈছে পং ঠিক আছে পং বান্ধ কিহৰ ওপৰত নিৰ্মাণ কৰা হৈছে ব্যাস নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে পং ডেম নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য জাংচন পইণ্ট অফ দ্য ইষ্টাৰ্ণ ঘাট এণ্ড ৱেষ্টাৰ্ণ ঘাট তলৰ কোনটো পূব ঘাট আৰু পশ্চিম ঘাটৰ সংযোগস্থল ইয়াৰ ভিতৰত কোনটো পূব ঘাট আৰু পশ্চিম ঘাটৰ সংযোগস্থল নীলগিৰি হিলছ শিৱাৰয় হিলছ জাভেৰী হিলছ এনিমেলছ হিলছ তো ইয়াৰ ভিতৰত কোনটো পূব ঘাট আৰু পশ্চিম ঘাটৰ সংযোগস্থল শুদ্ধটো হৈছে নীলগিৰি হিলছ ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং passes কানেক্ট শ্ৰীনগৰ এণ্ড লে গতিকে ইয়াৰ ভিতৰত কোনটো পাছ শ্ৰীনগৰ আৰু লেহক কানেক্ট কৰে আপোনালোকে যিহেতু যাই পাইছে লে আৰু শ্ৰীনগৰ হয়নে নহয় গতিকে কোনটো পাছে ইয়াত কানেক্ট কৰে জজিলা পাছ নাথুলা পাছ চিপকি পাছ ৰোহতাং পাছ গতিকে কোনটো পাছ কানেক্ট কৰে শ্ৰীনগৰ আৰু লেহক যিসকলে গৈছে তেওঁলোকে গম পাব একদম কাৰেক্ট আনসাৰ হৈছে জজিলা পাছ ঠিক আছে জজিলা পাছটা শ্ৰীনগৰ আৰু লেহক কানেক্ট কৰে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ষ্টেট অফ দ্য ইণ্ডিয়া টাচ দ্য বাউণ্ডাৰিজ অফ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ দ্য আদাৰ ষ্টেট গতিকে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক আন ৰাজ্যক সীমা স্পৰ্শ কৰে কোনখন ৰাজ্যৰ সৰ্বাধিক ৰাজ্য আন সীমা স্পৰ্শ কৰে কওকচোন ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক সংখ্যক আন ৰাজ্যক সীমা স্পৰ্শ কৰে মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ বিহাৰ কাৰেক্ট আনসাৰটো কি হ'ব পাৰে ভাবি চিন্তি এনসাৰ দিব কাৰণ এইকেইটা কুৱেশ্যনে তোমালোকে DSS DMA তেনেকুৱা ধৰণৰ জিঅ'গ্ৰাফিকেল কুৱেশ্যন তোমালোকে পাবাই কিন্তু অসমৰ কথা বিশেষ নাহিলেও তোমালোকে বাহিৰৰ কথা আহিবই গতিকে কোনখন ৰাজ্য সৰ্বাধিক সংখ্যক আন ৰাজ্যক সীমা স্পৰ্শ কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে উত্তৰ প্ৰদেশ ইউপি ঠিক আছে ইউপি ৰাজ্যখনে সৰ্বাধিক সংখ্যক আন ৰাজ্যক সীমা স্পৰ্শ কৰে বাউণ্ডাৰী টাচ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লোকটাক লেক ইজ লোকেটেড ইন হুইচ ষ্টেট গতিকে লোকটাক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত অৰুণাচল প্ৰদেশ মণিপুৰ জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ তোমালোকে অলৰেডি পাই আহিছা ক্লাছ 10ত ঠিক আছে ক্লাছ 9-10ত অলৰেডি পাই আহিছে গতিকে লোকটাক হ্ৰদ কোন ৰাজ্যত অৱস্থিত অপশ্যন এ বি চি ডি কি হ'ব পাৰে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে লোকটাক হ্ৰদ ক'ত আছে মণিপুৰত আছে গতিকে মনত ৰাখিবা কেতিয়াবা যদি পৰীক্ষাত সুধি দিয়ে লোকটাক হ্ৰদ ক'ত আছে বা লোকটাক লেক ক'ত আছে মণিপুৰত আছে ঠিক আছে মনত থাকিব নহয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ চি ডাজ দ্য ৰিভাৰ নৰ্মদা ফলছ ইনটু গতিকে নৰ্মদা নদী
তলৰ কোনটো সাগৰত পৰে বা কোনখন সাগৰত পৰে দ্য ইণ্ডিয়ান অ'চেন দ্য আৰবিয়ান চি দ্য বে অফ বেংগল দ্য পেচিফিক অ'চেন কাৰেক্ট এনচাৰ কি হ'ব পাৰে নৰ্মদা নদীৰ তলৰ কোনখন সাগৰত পৰে কোৱা কোনখন সাগৰত নৰ্মদা নদী পৰে কোৱা কাৰেক্ট এনচাৰ হৈছে দ্য আৰবিয়ান চি গতিকে আৰব সাগৰত নৰ্মদা নদী পৰে ঠিক আছে ক'ত পৰে আৰব সাগৰত নেক্সট কুৱেশ্যন লৈ আহিছোঁ হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক কফি উৎপাদন কৰে তামিলনাডু কেৰালা কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ এইটো কুৱেশ্যন মই অলৰেডি এদিন ডিছকাছ কৰিছোঁ হয়নে নহয় ভাৰতৰ সৰ্বাধিক কফি উৎপাদন কৰি ৰাজ্যখন কোনখন কাৰেক্ট এনচাৰ হৈছে কৰ্ণাটক ঠিক আছে অপশ্যন চি ইজ ৰাইট এনচাৰ কৰ্ণাটক ভাৰতৰ সৰ্বোচ্চ কফি উৎপাদন কৰি ৰাজ্য নেক্সট কুৱেশ্যনটো লাইছোঁ ৱেন ডিড ছিকিম বিকাম পাৰ্ট অফ ইণ্ডিয়া ছিকিম কেতিয়া ভাৰতৰ অংশ হৈছিল 1982 1990 1975 1976 ছিকিম কেতিয়া ভাৰতৰ অংশ হৈছিল কাৰেক্ট এনচাৰ হৈছে 1975 ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট গ্লেচিয়াৰ অফ ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ সৰ্ববৃহৎ হিমবাহ এতিয়া ভাৰতৰ সৰ্ববৃহৎ হিমবাহৰ কথা যদি তোমালোক সুধি দিয়ে ইয়াৰ ভিতৰত কোনটো হ'ব পিণ্ডেৰী চিয়াচিন জিমু গংগোত্ৰী ভাৰতৰ সৰ্ববৃহৎ হিমবাহ কোনটো ইয়াৰ ভিতৰত পিণ্ডেৰী চিয়াচিন জেমু গংগোত্ৰী চ' কাৰেক্ট এনচাৰ কি হ'ব পাৰে চ' কাৰেক্ট এনচাৰ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ চিয়াচিন ঠিক আছে চিয়াচিন হৈছে আমাৰ ভাৰতৰ সৰ্ববৃহৎ হিমবাহ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ অফ বিহাৰ কোনখন নদীক চ'ৰ অফ বিহাৰ বুলি কোৱা হয় গংগা কোচি যমুনা চান গতিকে চ'ৰ অফ বিহাৰ তোমালোকে যদি পৰীক্ষাত আহি যায় এইটো কুৱেশ্যন তোমালোকে মনত ৰাখিবা চ'ৰ অফ বিহাৰ বুলি কাক কোৱা হয় কোচি নদী ঠিক আছে কোনখন নদী কোচি নদী তোমালোকে পাইছা অলৰেডি নেক্সট কুৱেশ্যন বেৰেন আইলেণ্ড ইজ ইন বেৰেন দ্বীপ ক'ত আছে মাল্টা এষ্টৰি পাৰ্ক ষ্টেট লক্ষদ্বীপ আন্দামান আইলেণ্ড গতিকে বেৰেন দ্বীপ ক'ত আছে বেৰেন দ্বীপ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বেৰেন দ্বীপ আছে আন্দামান আইলেণ্ডত ঠিক আছে ক'ত আছে বেৰেন দ্বীপ আছে আন্দামান আইলেণ্ডত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য দক্ষিণ গংগা গতিকে কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় এখন নদী আছে যিখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় কৃষ্ণা গোদাবৰী কাবেৰী মহানদী কোৱা কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় য়েছ কাৰেক্ট কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় গোদাবৰী ঠিক আছে অপশ্যন বি ইজ ৰাইট আনচাৰ কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় গোদাবৰী নদী ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ নেম অফ দ্য কেপিটেল অফ দ্য নিউলি ফৰ্ম ষ্টেট অফ অন্ধ্ৰপ্ৰদেশ গতিকে নতুনকৈ গঠিত অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি নতুনকৈ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্য এখন গঠন হৈছে সেইখন ৰাজ্যৰ নাম কি হায়দৰাবাদ বিশাখাপট্টনম অমৰাৱতী ছেকেন্দ্ৰাবাদ নতুনকৈ গঠিত অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব পাৰে চ' অমৰাৱতী হৈছে নতুনকৈ গঠিত ৰাজ্যখনৰ ৰাজধানী ঠিক আছে অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ টু ষ্টেট অফ ইণ্ডিয়া নিম্নলিখিত কোনখন ভাৰতৰ দুখন ৰাজ্যৰ ৰাজধানী কাভাৰাটী চণ্ডীগড় থিৰুৱনন্তপুৰম ইটানগৰ কোনখন ভাৰতৰ দুখন ৰাজ্যৰ ৰাজধানী কাৰেক্ট এনচাৰটো হৈছে চণ্ডীগড় ঠিক আছে অপশ্যন বি ইজ ৰাইট এনচাৰ আৰু এইটো হৈছে আজিৰ ক্লাছটোৰ শেষৰটো কুৱেশ্যন চ' আপোনালোকে মন দিব আৰু যিসকলে এতিয়ালৈকে পিডিএফবোৰ লৈছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে পে'মেণ্ট কৰা নাই বা নাম্বাৰটো পোৱা নাই মই তেওঁলোকক নাম্বাৰটো দি দিছোঁ আপোনালোকে এইটো নাম্বাৰত 149 ৰুপিজ যদি আপোনালোকে পে' কৰি ৰেজিষ্ট্ৰেশ্যন দি দিয়ে 3000তকৈ অধিক DSS DME কুৱেশ্যন পাব ঠিক আছে চ' নাম্বাৰটো হৈছে 8638686390 যদি DSS DME কাৰণে কমন কুৱেশ্যনত পিডিএফবোৰ লাগে আপোনালোকে চাব বিচাৰে আমাৰ ক্লাছবোৰ কৰিব পিডিএফ কেইটা লৈ ল'ব পাৰে চ' পিডিএফ কেইটা 149
रुपीस बेছি নহয় सो नम्बरটো অলৰেডি কৈ দিছো আপোনালোকে नम्बरটো লিখি ল'ব আৰু যদি পিডিএফ লাগে হেতু নম্বৰতে পেমেন্ট কৰি হেতু নম্বৰতে WhatsApp স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব ঠিক আছে সো হেকৰটো কোৱেশ্চন চাই লওক বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো লাৰ্জেষ্ট ডেল্টা ইন দা ওয়াৰ্ল্ড ইজ কোনটো আৰৱতী ডেল্টা গোদাবৰী ডেল্টা মিছিছিপি ডেল্টা গংগাজ ডেল্টা সো কাৰেক্ট আনসাৰ কি হ'ব বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো ইয়াৰ ভিতৰত সো বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো হ'ব পাৰে কাৰেক্ট আনসাৰ হৈছে গংগাজ ডেল্টা ঠিক আছে গংগাজ ডেল্টা হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সো এয়া আছিল আজি ডিএছএছ ডিএমৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু 4টা 5টা ক্লাছ আহিব লাইভ ক্লাছ আহিব 7 বজাত সকলোকে লাইভ ক্লাছটো কৰিবলৈ মই আহ্বান জনাইছো আৰু যিসকল আমাৰ ক্লাছবোৰ কৰি আছে ৰেগুলাৰলি কেনেকুৱা লাগিছে জনাবলৈ নাপাৰিব যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'বলৈ নাপাৰিব সো আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পাম প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম